So hello guys, welcome back to my channel. Ako eta notun video loi tomalok স্বাগতম জনাইছো. So আজি ভিডিওটো আমাৰ হবলৈ গৈছে ক্লাস 10 ৰ ম্যাথছৰ ওপৰত আৰু এই ভিডিওটোত আমি আলোচনা কৰিম সমান্তৰ প্ৰগতি নামৰ চেপ্টাৰটো ঠিক আছে. So ইয়াৰ আগতেও মই বহুকেইটা ভিডিও দিছো অলৰেডি ম্যাথছৰ ঠিক আছে আৰু যিকিটা চেপ্টাৰৰ ভিডিও কমপ্লিট হোৱা নাই তো জাস্ট মই এতিয়া ট্ৰাই কৰি আছো যে এই চেপ্টাৰ কেইটা পৰীক্ষাৰ আগত তোমালোকৰ হেগ হৈ যায় ঠিক আছে. তো আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম হেতু হৈছে সমান্তৰ প্ৰগতি ঠিক আছে. So মোৰ লগত ক্লাস 10 ৰ ম্যাথছ বুকখন আছে তো আমি আজি সমান্তৰ প্ৰগতি চেপ্টাৰটো আৰম্ভ কৰিম আৰু এতিয়া আহাচোন চাও সমান্তৰ প্ৰগতি কি বস্তু কেনেকা বস্তু তো লেটস ষ্টাৰ্ট দা ভিডিও তো এতিয়া চোৱা আমি ইয়াত নামটো লিখি লৈছো সমান্তৰ প্ৰগতি ঠিক আছে. এটা সমান্তৰ প্ৰগতি বস্তুটো কি সমান্তৰ প্ৰগতি কেনেকুৱা টাইপৰ বস্তু ঠিক আছে. তো প্ৰথম মই ফাৰ্স্ট কৈ লৈছো যে সমান্তৰ প্ৰগতি কিছুমান এনেকুৱা সংখ্যাৰ তালিকা হয় ঠিক আছে. ইয়াত কিছুমান সংখ্যা থাকে তো সংখ্যাৰ এনেকুৱা কিছুমান তালিকা যত প্ৰথম সংখ্যাটোৰ বাদে বাকি সংখ্যাবোৰ ইটোৰ লগত কিবা এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি নেক্সটটো পোৱা যায়. এটা মই কি বুজাব খুজিছো চাই লোৱা. তো ধৰি লোৱা আমাৰ প্ৰথম পদটো মই লৈছো 2 ঠিক আছে. 2টোৰ বাদে মানে নেক্সট সংখ্যাটো কি কৰি পাম এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি আমি মানে পাই থাকিম. চোৱা ধৰি লোৱা 2 ৰ লগত মই আৰু 2 প্লাস কৰিছো মানে কিমান পাম 4 ঠিক আছে. 4 ৰ লগত আৰু 2 প্লাস কৰিছো মানে কিমান পাম 6 6 ৰ লগত আৰু 2 প্লাস কৰিছো 8 এনেকৈ যদি যাই থাকে এনেকৈ যদি সংখ্যাৰ তালিকাখন এটা নিৰ্দিষ্ট সংখ্যাৰ যোগ কৰি পাই থাকো আমি নেক্সট সংখ্যাটো প্ৰথম পদটোৰ বাহিৰে দেই প্ৰথম পদটো ই ফিক্স হ'ব. ধৰি লোৱা মই 3 ধৰিছো ঠিক আছে ইটো ফিক্স হ'ল. এতিয়া আমি এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰি পাই যায় কেনে কৈছা 3 2 5 5 2 7 এনেকুৱা টাইপৰ ডট ডট ঠিক আছে. এনেকুৱা মই কিমান আছে মই হেতু কোৱা নাই বাৰু এতিয়া তোমাৰ ডট ডট দিছো মানে অসীম আছে ঠিক আছে. এটো এটা এইটো কি বুলি কয় সমান্তৰ প্ৰগতি বুলি কয়. এটা সমান্তৰ প্ৰগতি মানে কি সমান অন্তৰ অন্তৰ মানে কি অন্তৰ মানে পাৰ্থক্য তো ইহতৰ মাজৰ পাৰ্থক্য বিলাক সদায় সেম হ'ব. এতিয়া কেনেকুৱা টাইপ 4 ৰ পৰা যদি 2 মাইনাস কৰি দিয়া তো কি পাম আমি 2 পাম. 6 ৰ পৰা যদি 4 মাইনাস কৰি দিয়া কি হ'ব 2 হ'ব. 8 ৰ পৰা যদি 6 মাইনাস কৰি দিয়া 2 হ'ব. ইয়াত যেটো থাকে ইয়াৰ পৰা যদি এনেকৈ 8 মাইনাস কৰি দিয়া 2 পাবা. মানে অলমোস্ট গোটেই যিমান আছে আমাৰ এই প্ৰগতিটো যিমান সংখ্যা আছে যদি আমি এনেকুৱাকৈ বিয়োগ কৰি দিও মানে সেকেন্ড টু নেক্সট টুৰ পৰা ফাৰ্স্ট টু মানে চোৱা 8 ৰ পৰা 6 ইয়াত যেটো থাকে ইয়াৰ পৰা এনেকৈ যদি মাইনাস কৰি দিও আমি কি পাম তাৰ মানে যদি সমান্তৰ প্ৰগতিত থাকে তে ডিফাৰেন্স বিলাক আমাৰ কি হ'ব সেম হ'ব. এতিয়া চোৱা এটা তোমাক কিবা এনেকুৱাকৈ দিয়া আছে সংখ্যাৰ তালিকা এখন দিয়া আছে ধৰি লোৱা 2 9 16 4 16 তাৰ পাছত 18 দিয়া আছে এনেকুৱাকৈ ডট 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 কিবা কিবি দিয়া আছে ঠিক আছে. এটো সমান্তৰ প্ৰগতিত আছে নে নাই তোমাক সুধিছে তুমি কেনেকৈ গম পাবা যে তুমি কি কৰিবা নেক্সটৰ পৰা ফাৰ্ষ্টটো বিয়োগ কৰা কিমান হ'ব 9 2 বলে কিমান 9 8 আৰু 7 হ'ব তো 7 আৰু 16 ৰ পৰা যদি 9 যায় কিমান হ'ব ইয়াত 6 আৰু ইয়াত 1 7 ঠিক আছে. তাৰ পাছত চোৱা 18 ৰ পৰা যদি 16 গুচি যায় কিমান থাকিব 2 থাকিব. তো ইয়াৰ ডিফাৰেন্স সেম হৈছে নেকি যদি ডিফাৰেন্স সেম হোৱা নাই হেতুই কথা যদি ডিফাৰেন্স সেম হোৱা নাই কি হ'ব সমান্তৰ প্ৰগতি নহয় তাক বাদ দিয়া আৰু ঠিক আছে. মানে কি হ'ব লাগিব এটা সংখ্যাৰ তালিকা যদি এনেকুৱা কিছুমান সংখ্যাৰ তালিকা যদি সমান্তৰ প্ৰগতিত থাকিব লাগে ইহতৰ ডিফাৰেন্সটো সেম হ'বই লাগিব. যদি ডিফাৰেন্স সেম নহয় সমান্তৰ প্ৰগতি হ'ব নোৱাৰে ঠিক আছে. এখিনি গল. এটা সমান্তৰ প্ৰগতি এটাত কি বস্তু থাকে চোৱা মই প্ৰথম এখিনি মুছি লৈছো এখিনি মই তোমালোকক মুছি লৈ কৈ দিছো. তো সমান্তৰ প্ৰগতি এখিনি লৈতো হৈ গল ঠিক আছে. সমান্তৰ প্ৰগতি আমি গম পালো যে ডিফাৰেন্স বিলাক হতৰ সেম হ'ব. এতিয়া চোৱা সমান্তৰ প্ৰগতি এটা যদি আমি মই লিখি দিছো লেট ধৰা হল সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদ সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদ a এটা সমান্তৰ প্ৰগতিৰ কি কৰিছো প্ৰথম পদটো a বুলি ধৰি লৈছো ঠিক আছে.
প্ৰথম পদটো মানে প্ৰথমত ইয়াত আমাৰ কি আছিল 2 4 6 ৰ কি আছিল 2 আছিল প্ৰথম পদক তাক আমি a বুলি ধৰি লৈছো ঠিক আছে ওকে যদি এই প্ৰথম পদ হয় তে আৰু ধৰু আমি আৰু সাধাৰণ অন্তৰ মই কৈ আছো সাধাৰণ অন্তৰ কি বস্তু সাধাৰণ অন্তৰ দি হয় তেন্তে প্ৰগতিত হ'ব মানে সমান্তৰ প্ৰগতি আৰু সমান্তৰ প্ৰগতিক ইংৰাজীত এৰিথমেটিক প্ৰগ্ৰেছন বুলি কোৱা হয় AP ঠিক আছে আজিকালি কিছুমান কোৱেশ্চনত দেখা যায় যে এনেকৈ দিয়া থাকে AP তোৰ 2 4 6 এই AP তোৰ প্ৰথম পদ ইমান এনেকৈ দি থাকে তো AP বুলি ক'লে তোমালোকে বুজি পাব লাগিব সমান্তৰ প্ৰগতি দ্যাট মিন্স এৰিথমেটিক প্ৰগ্ৰেছন ঠিক আছে তো এতিয়া চোৱা সাধাৰণ অন্তৰটো কি বস্তু মই দেখাই দিছো 2 4 6 এইটো এটা কি আছিল আমাৰ সমান্তৰ প্ৰগতি ঠিক আছে ইয়াত প্ৰথম পদক মই কি বুলি কৈছো a বুলি কৈছো এটা সমান্তৰ প্ৰগতি যিকোনো এটা 4 ৰ পৰা যদি 2 মাইনাস কৰো 4 - 2 কি বেছিল 2 এই 2 যে পালো সেকেন্ড নেক্সট টুৰ পৰা ফাৰ্স্ট টু বিয়োগ কৰি কিনে এইটো কি বুলি কয় জানানে এইটো সাধাৰণ অন্তৰ বুলি কয় আৰু তাক d ৰে হুচুৱা হয় ঠিক আছে এইটো মই সাধাৰণ অন্তৰটো বুজাবৰ কাৰণে এইটো কৈ দিছিলো ঠিক আছে তো সাধাৰণ অন্তৰ যদি d হয় প্ৰথম পদ চোৱা আৰু এবাৰ লিখিছো এইটো লিখি থাকিব লাগিব এইটো 2 4 6 আছে ঠিক আছে ডট 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 প্ৰথম পদ a ধৰিছো a সাধাৰণ অন্তৰ d ধৰিছো তো সাধাৰণ অন্তৰ d টো মানে কি ইয়াৰ চোৱা 2 ওলাইছে সাধাৰণ অন্তৰ 4 - 2 ঠিক আছে মানে কি হৈছে a ৰ লগত 2 প্লাস কৰন্তে মানে a মানে কি আছে 2 2 ৰ লগত 2 প্লাস কৰন্তে 4 পাইছো ঠিক আছে 4 ৰ লগত আৰু 2 প্লাস কৰতে 6 পাইছো তো ইয়াতে চোৱা এইটোৰ ক্ষেত্ৰত যদি প্ৰথম পদ a সাধাৰণ অন্তৰ d হয় তেন্তে কি হ'ব প্ৰথম পদটো কি হ'ব সমান্তৰ প্ৰগতিটোৰ a হ'ব a ঠিক আছে তাৰ পাছত কি কৰিছিলো a মানে কি আছে 2 + 2 কৰি 4 পাইছো মানে দ্যাট মিন্স কি a মানে আছে 2 a ঠিক আছে ইয়াত 2 আছে ইয়াত a আছে মানে এইটো a প্লাস কি প্লাস কৰিছিলো আমি 2 লগত 2 প্লাস কৰি 4 পাইছো ঠিক আছে 2 লগত 2 প্লাস কৰি 4 পাইছো 2 টো কি প্ৰথম পদ লিখিলো প্ৰথম পদ 2 লগত কি প্লাস কৰিছো 2 প্লাস কৰিছো মানে d2 প্লাস কৰিছো ঠিক আছে তো এইটো হ'ব d ঠিক আছে এটা নেক্সট পদটো কেনেকৈ পাম এতিয়া চোৱা a প্লাস ঠিক আছে এইটো হ'ব 2 d আৰু প্লাস a প্লাস 3 d ডট 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 ঠিক আছে মই কৈ আছো কেনেকে কি আহি গ'ল এখিনি এতিয়া চোৱা a প্লাস d কেনেকৈ হ'ল সাধাৰণ অন্তৰ ঠিক আছে তো তৃতীয় পদটো উলাবৰ কাৰণে আমি কি কৰিছিলো তৃতীয় পদটো উলাবৰ কাৰণে কি কৰিছিলো আমি তৃতীয় পদটো আমি যেতিয়া দ্বিতীয় পদটো পাই যাম দ্বিতীয় পদটো যেতিয়া পাই যাম চোৱা এটো আছে a2 এটো ধৰিলা a1 এটো a2 মানে দ্বিতীয় পদ এটো a3 বুলি ধৰি ললো ঠিক আছে তো a3 a প্লাস d পালো ঠিক আছে a প্ৰথম পদ আৰু সাধাৰণ অন্তৰ যোগ কৰিলো ঠিক আছে তো নেক্সট থাৰ্ড নম্বৰটো উলিয়াবৰ কাৰণে আমি কি কৰিম এই d টোৰ আগত 2 এটা লগাই দিম তাৰ পাছত a4 যেতিয়া উলাব লাগিব তেতিয়া a + 3d লগাই দিম মানে এইটো এটা সিকোয়েন্সত যাই থাকিব ঠিক আছে এইটো এটা আমাৰ সিকোয়েন্সত যাই থাকিব গোটেই আৰু শেষত কি থাকিব জানানে শেষত কি থাকিব যদি nতম পদৰ কাৰণে লিখো ইয়াত ধৰিলা an আছে nতম পদ মানে চোৱা এটা সমান্তৰ প্ৰগতি আমাৰ ইয়াত প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ ডট 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 কিমান আছে আমি নাজানো তাক কি বুলি কম nতম পদ ক'ত আছে nতম মানে আমি নাজানো nতমত আছে n মানে 100 হ'ব পাৰে 200 হ'ব পাৰে n মানে অসীম ক'ত আছে আমি নাজানো যেতিয়ালৈকে আমাক দিয়া নাথাকে সো এইটো যদি nতম পদ বুলি কয় এইটো কি হ'ব জানে a + n - 1 হোল ইনটু d ঠিক আছে চোৱা এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰ মানে কি হিয়তৰ মাজৰ পাৰ্থক্যটো ঠিক আছে সাধাৰণ অন্তৰ যদি d হয় তো সমান্তৰ প্ৰগতিটো এইটো হ'ব এইটো মনত ৰাখি থৈ দিব লাগিব তো আৰু মই ট্ৰিক দি আছো ট্ৰিক অংক কেনেকৈ কৰিব লাগে কোড কি কৰিব লাগে গোটেইখিনি শিকাম সমান্তৰ প্ৰগতিৰ এটা নম্বৰো হাতৰ পৰা যাব নিদিও ঠিক আছে সো এইখিনি শুনি থাকা
প্ৰথম পদ a দ্বিতীয় পদ a প্লাছ d তৃতীয় পদ a প্লাছ 2d মানে চোৱা তৃতীয় পদ মানে 2 হৈছে চতুৰ্থ পদ মানে 3 হৈছে মানে 1 কমি আছে ঠিক আছে তো ইয়াত চোৱা 1 যদি কমি আছে a প্লাছ n মাইনাছ 1 n মানে ধৰি লোৱা 20 আছে 20 ৰ মাইনাছ 1 19 দিয়ে তো ওলাই গৈছে নে এইটো ফৰ্মুলা তোমালোকে মনত ৰাখিব লাগিব এটা মই এই ফৰ্মুলাটো লগতে লিখি দিছো therefore an মানে কি nতম পদ উলাব যদি লাগে a প্লাছ n minus 1 whole into d ইয়াত d মানে a মানে প্ৰথম পদ d মানে সাধাৰণ অন্তৰ ঠিক আছে ইয়ালৈ আৰু an মানে কি nতম পদক কি বুলি কওঁ আমি an ঠিক আছে তো এটা মই কোৱেশ্চন লৈছো এটা চোৱা কেনেকৈ সলভ কৰিব লাগে ইয়াতে চোৱা মই 3 নম্বৰ কোৱেশ্চনটো লৈছো 5.1 এক্সাৰসাইজৰ 3 ৰ 4 নম্বৰটো লৈছো ঠিক আছে তোমালোকৰ ইয়াৰ 1 নম্বৰ আৰু 2 নম্বৰ কেইটা ইমান ইম্পৰ্টেন্ট নহয় যদি কৰিব খুজা পিছত কৰিবা যেতিয়া আমাৰ বেসিক খিনি ক্লিয়াৰ হ'ব তো আজি আমি বেসিক স্টাৰ্ট কৰি আছো ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে সমান্তৰ প্ৰগতি এনেকুৱা টাইপৰ অংক প্ৰথম পদ দিলেও সাধাৰণ অন্তৰ দিলেও এনেকুৱা অংক এনেকৈ দেখা ইমান নাযায় কাৰণ ইমানো ইজি কোৱেশ্চন নাহে ঠিক আছে তো আমাৰ মিনিমাম লেভেলৰ কোৱেশ্চন কিছুমান আহিব 5.2 আৰু 5.3 ৰ পৰা ম্যাক্সিমাম কোৱেশ্চন তাৰ পৰা কাটে ঠিক আছে এনেকুৱা কোৱেশ্চন কেতিয়াবা এমসিকিউত আহিব পাৰে তথাপিও বেসিক খিনি যদি ক্লিয়াৰ কৰিব লাগে তো আমি তো শিকিব লাগিব না তো আমাক 3 নম্বৰ কোৱেশ্চনটো কি দিছে তোমালোকে চাই লবা কোৱেশ্চনটো মই উলিয়াই লৈছো তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এই মাত্ৰ কৈছো প্ৰথম পদক কি বুলি কওঁ আমি প্ৰথম পদক কি বুলি কওঁ a তো ইয়াত চোৱা সলিউশন তো প্ৰথম পদক আমি যদি a বুলি কওঁ হিয়াৰ a ইকুয়াল টু কিমান হ'ব প্ৰথমত যি আছে হেইটোটো আমাৰ প্ৰথম পদ হ'ব না এটো সাধাৰণ অন্তৰ d ইকুয়াল টু কি হ'ব চোৱা এইটো মাইনাস এইটো 1.7 minus 0.6 এটা ইয়াতে কিছুমানৰ খেলি মিলি লাগিব কাৰণ পইণ্টৰ মানে আমাৰ দশমিকৰ যোগ বিয়োগ আৰু পূৰণ হৰণ ম্যাক্সিমামে নাজানে ইয়াতে ইমান খেলি মিলি দেখা যায় মানে ক'ব নোৱাৰি আৰু তোমালোকৰ কিছুমান আছে আৰু বহুত প্ৰবলেম আছে তো এক্সট্ৰা ক্লাস লৈ মই কেতিয়াবা তোমালোকক ক্যালকুলেশনৰ এটা বেসিক পাৰ্ট শিকাম যত বেসিকৰ পৰা হাই লেভেললৈ গোটেইখিনি ক্যালকুলেশন 10 লেভেললৈকে গোটেইখিনি এটা ভিডিঅত কভাৰ কৰি দিম ঠিক আছে সো আজি এতিয়া ইমান ডিটেইলছ নিদিও মই দেখো এইটো কেনেকৈ কৰিব লাগে প্ৰথম তোমালোকৰ যেটো ডাঙৰ সংখ্যা আছে এইটো ওপৰত পাতি লবা 1.7 আৰু দশমিকৰ তলে দশমিক পাতি কিনে আগে পিছে যি আছে বহাই দিবা ইয়াত কি আছে 0.6 ঠিক আছে ওকে এটা চোৱা পইণ্টটো বাদ দিয়া ইয়াত কিমান আছে 7 ৰ 6 গলে কিমান 1 ঠিক আছে 7 ৰ 6 গলে 1 পইণ্ট আছে 1 দিয়া 1.1 ঠিক আছে ইজ ইকুয়াল টু 1.1 এইটো আনসাৰ এটো মাইনাস হ'ব নে প্লাস হ'ব এটা চোৱা সৰু সংখ্যাৰ আগত মাইনাস চিন আছে তো ডাঙৰ সংখ্যাৰ আগত প্লাস চিন আছে আৰু ডাঙৰ সংখ্যাৰ আগত যি চিন থাকে আমি হেইটোই দিও ঠিক আছে একদম মই মানে বেসিকৰ পৰা কৈছো আৰু ঠিক আছে তো এইটোই আছিল আমাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব শিকিলা এতিয়া চোৱা মই কেইটামান বস্তু লিখিছো তো বস্তু কেইটা চোৱা এতিয়া সমান্তৰ প্ৰগতি এটাৰ AP এটাত বুলি লিখিছো AP এটাত মানে মই যিখিনি আমাৰ সিম্বল আছে সিম্বল মানে ধৰিল প্ৰথম পদক যেনেকৈ a বুলি কও সেইখিনি লিখি দিছো ঠিক আছে তো প্ৰথম পদক a বুলি কোৱা হয় সাধাৰণ অন্তৰক d বুলি d ৰে হৈছোৱা হয় ঠিক আছে তাৰ পাছত পদৰ সংখ্যা কিমানটা পদ আছে পদৰ সংখ্যা সমান n ঠিক আছে পদৰ সংখ্যাক n বুলি কোৱা হয় আৰু চোৱা nতম পদ কিমানতম পদ মানে ধৰিলা 20তম পদ মানে কি হ'ব nতম পদ সমান an ঠিক আছে এতিয়া কলে 20তম পদ মানে therefore মই লিখি দিছো 20তম পদ যদি তোমাক উলিয়াব দে মানে কি উলিয়াব দিব a20 that means a2 ঠিক আছে এইটো মানে a2 ঠিক আছে এই দুটা সেম হয় তাৰ পাছত তোমাৰ কি আহিব an ৰ ফৰ্মুলাটো তোমাৰ লিখিয়ে দিছো ad an ঠিক আছে এই কেইটা যদি বস্তু মনত ৰাখিব পাৰিছা তো 5.2 অনুশীলনীটো झटके में खत्म हो गया ऐसा बोलते हैं ना
মানে শেষ হৈ যাব, ইমানো টাফ নহয়, ঠিক আছে। আৰু সমান্তৰাল প্ৰগতিটো হৈছে ক্লাছ 10ৰ মেথছৰ একদম ইজিয়েষ্ট চেপ্টাৰ, বহুপদ আৰু এইটো একদম মাৰ্ক উঠাব বহুত ধুনীয়া, মানে ইয়াত কুৱেশ্যনবোৰ কিবা এটা মজা আছে কৰি, ঠিক আছে। তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। আৰু আমাৰ পাৰ্চনেল গাইডৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ খোলা হৈছে, ঠিক আছে। গ্ৰুপৰ লিংকটো মই তলত দি দিম, যদি ইচ্ছা কৰা তো জইন হৈ ল'বা, ঠিক আছে। তাত ইম্পৰ্টেণ্ট নোটছ কিবা কিবি আমি দি থাকিম, ঠিক আছে। তো থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ', থেংক ইউ।